হিন্দু কি মুছলমান একে আল্লাৰ ফৰমান। ভিডিঅ'টো শেষলৈকে চালে উচুপি খাই উঠিব আপুনি। আজি আমি দেখুৱাম এখন গাঁৱৰ হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰ এটি ভিডিঅ'। ভিডিঅ'টোত লুঙি পিন্ধা মানুহ দেখি হয়তো আপুনি ভাবিব পাৰে কোনোবা মুছলমান মানুহে মৃত্যুবৰণ কৰিছে, যাৰ বাবে হয়তো কফিন নিৰ্মাণ কৰা হৈছে। কিন্তু নহয়, বাস্তৱ তাৰ ওলোটাহে। যোৱা শনিবাৰে চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ধীৰেন নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হয়। মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই কি মুছলমান কি হিন্দু সকলো শোকত ভাগি পৰে। ধীৰেন আছিল চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। ধীৰেন এজন অতি সহজ সৰল মনৰ ব্যক্তি আছিল বুলি একাংশই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। হাঁহিমুখীয়াল ব্যক্তিগৰাকীৰ মৃত্যুৱে চৌধুৰী বজাৰ অঞ্চলত এক শোকাকুল পৰিৱেশত পৰিণত কৰে। আৰু চৌধুৰী বজাৰ আৰ্টছ জুনিয়ৰ কলেজৰ অধ্যক্ষ বাছিত আহমেদ আৰু প্ৰতিভা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ নাজিম উদ্দিনে সাংবাদিকৰ কেমেৰাৰ আগত এনেদৰে কয়। চাওক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন। আজি আমি আহি উপস্থিত হৈছোঁ আমাৰ চৌধুৰী বজাৰ চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ধীৰেন দা, আমাৰ সকলোৰে মৰমৰ দাদা বুলি আমি মাতোঁ। তেখেতৰ আজিৰ মৃত্যুত আমি আহি তেখেতৰ পৰিয়ালৰ লগত আহি শেষ মুহূৰ্তত আহি আমি উপস্থিত হৈছোঁ। অন্তিম সংস্কাৰত তেখেতৰ আমি সহায় সহযোগিতাত ভাগ লৈছোঁ। গতিকে আমি হিন্দু মুছলমান জাত পাত একো নাৰাখি, ভেদাভেদ নাৰাখি আমাৰ মৰমৰ দাদাৰ শেষ অন্তিম সংস্কাৰত আহি যোগদান কৰিছোঁ। গতিকে ছাৰ, আমাৰ দাদাজন আছিল এজন সহজ সৰল, তেখেতক চিৰশান্তি তেখেতে লাভ কৰক, এইটোৱে কামনা কৰোঁ। চৌধুৰী বজাৰ চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত দাদা বুলি আমি মাতোঁ ধীৰেন দাৰ মৃত্যুবৰণ কৰে। ইতিমধ্যে মৃত্যুবৰণৰ লগে লগে আমাৰ অঞ্চলৰ হিন্দু মুছলিম সকলো সম্প্ৰদায়ৰ লোকসকল আহি তেখেতৰ ঘৰত উপস্থিত হয়। ইয়াৰ শেষত তেওঁৰ অন্তিম সংস্কাৰত আহি সকলোৱে অংশগ্ৰহণ কৰে। আৰু আমাৰ এই মৰমৰ তথা শ্ৰদ্ধাৰ দাদাজন বহুত শ্ৰদ্ধাৰ তথা মৰমীয়াল, সকলোৰে লগত হাঁহি ফূৰ্তিৰে মিলি থকা এজন ব্যক্তি আছিল। তেখেতক আজি আমি হেৰুৱাই আমাৰ চৌধুৰী বজাৰ অঞ্চলটোত শোকাকুল পৰিৱেশত পৰিণত হৈছে। তেখেতক হেৰুৱাই আমাৰ এই অঞ্চলখনত এটা বৃহত্তৰ ক্ষতি বুলি আমি ভাবিছোঁ। কিয়নো তেখেতৰ চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়খন প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি একেবাৰে জীৱনৰ অৱসৰ সময়লৈকে তেখেত এইখন আমাৰ চামৰালী তিনিআলি মধ্য ইংৰাজী বিদ্যালয়ত তেখেতৰ কৰ্মজীৱন শেষ কৰিছিল। গতিকে আমি মহান ঈশ্বৰ তথা আল্লাহ ভগৱানৰ ওচৰত দোৱা প্ৰাৰ্থনা তথা আশীৰ্বাদ জনাইছোঁ যাতে তেখেত স্বৰ্গগামী হয়। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, সুহানা লাইভ।